কৰ্মচাৰী চাকৰিকাল বৃদ্ধিক লৈ পেলাই এটা খবৰ আহিছে। খবৰটো আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। লিখিছে প্ৰাপকৰ চাকৰিকাল বৃদ্ধিৰ নতুন নিয়ম। অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ দৃষ্টান্তমূলক সেৱাৰ বাবে লোকসেৱক পুৰস্কাৰপ্ৰাপ্ত কৰ্মচাৰীসকলে অতিৰিক্তকৈ আৰু এটা বছৰ চাকৰিকালৰ সুবিধা পালেও তেওঁলোকে বৰ্ধিত সময়ছোৱাত আন কৰ্মচাৰীসকলে লাভ কৰা সুবিধাসমূহ নাপাব। উল্লেখযোগ্য যে চাকৰিকালত নিয়মানুৱৰ্তিতাৰে কৰ্তব্য সম্পাদন কৰা কৰ্মচাৰীসকলৰ মাজৰ পৰা জিলা আৰু ৰাজ্যিক পৰ্যায়ত লোকসেৱক বঁটাপ্ৰাপ্তসকলক বাছনি কৰা হৈ আহিছে। তো গম পাইছে, যিসকল জিলা পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত লোকসেৱক বঁটা পায় তেওঁলোকৰ চাকৰিৰ কালটো 60ৰ পৰা 61 বছৰ অৰ্থাৎ 1 বছৰলৈকে বঢ়াই দিয়া হৈছে। তেওঁলোকে এবছৰ কাল অধিককৈ চাকৰি কৰাৰ সুবিধা লাভ কৰিছিল। অৰ্থাৎ কৰ্মচাৰীৰ নিৰ্ধাৰিত অৱসৰ গ্ৰহণৰ বয়স 60 বছৰ যদিও পুৰস্কাৰপ্ৰাপ্তই 61 বছৰলৈকে সেৱা বঢ়োৱাৰ সুবিধা লাভ কৰে। বিত্ত বিভাগে এই নীতিৰ কিছু সালসলনি কৰিছে। প্ৰশংসাপত্ৰ আৰু নগদ ধনেৰে বঁটা প্ৰদান ব্যৱস্থা অব্যাহত থাকিব যদিও পুনৰ নিয়োগৰ সময়ছোৱাত তেওঁলোকৰ লোকসেৱা বঁটা হিচাপে ব্যক্তিগত পদবীতহে থাকিব। বঁটা প্ৰাপকজনৰ পুনৰ নিযুক্তিৰ বাবে নতুন পদ সৃষ্টি নোহোৱাৰ ফলত অতিৰিক্তকৈ বৰ্ধিত কাল অন্ত পৰাৰ লগে লগে পদটো বিলোপ হৈ পৰিব। পুনৰ নিয়োগৰ সময়ছোৱাত লোকসেৱা বঁটা প্ৰাপকসকলে দৰমহাৰ বাৰ্ষিক বৃদ্ধি বা কোনো ধৰণৰ পদোন্নতিমূলক সুবিধাৰ অধিকাৰী নহ'ব। কোনো কাৰণতে লোকসেৱা বঁটা প্ৰাপকসকলে পুনৰ নিয়োগ কৰাৰ বাবে সেৱাৰত কোনো কৰ্মচাৰীৰ পদোন্নতিত প্ৰভাৱিত হ'বলৈ দিয়া নহ'ব বুলি বিত্ত বিভাগে নিৰ্দেশনা জাৰি কৰিছে। তো দেখিবলৈ পালে যিসকল ৰাজ্যিক বা জিলাভিত্তিক পুৰস্কাৰপ্ৰাপ্ত কৰ্মচাৰী থাকে তেওঁলোকৰ যদিও এবছৰ কাৰ্যকাল বঢ়োৱা থাকিব, তেওঁলোকৰ ক্ষেত্ৰত কি কৈছে, যেতিয়া সেই সময়খিনি সম্পূৰ্ণ হ'ব তেতিয়া সেই পদটো বিলোপ হৈ যাব আৰু তাত পুনৰ নিয়োগৰ সময়ছোৱাত লোকসেৱা বঁটা প্ৰাপকসকলে দৰমহাৰ বাৰ্ষিক বৃদ্ধি বা কোনো ধৰণৰ পদোন্নতিমূলক সুবিধাৰ অধিকাৰী নহ'ব। তো এইখিনি কথা ইয়াতে কৈছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।